হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পুৱতিয়ে চিগাৰেট খাই ঘৰলৈ আহিছিল আৰু তেতিয়া পুৱতিক ক'ত গৈছিলি, কাৰ লগত গৈছিলি বুলি ৰত্নই সুধিছিল। আৰু তেতিয়া পুৱতিয়ে চিগাৰেট খাই অহা কথাটো গম পাইছিল আৰু তেতিয়া ৰত্নই পুৱতিৰ কথা দাদাকৰ আগত কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডতো দাদাকে পুৱতিয়ে চিগাৰেট খাই অহাৰ কাৰণে দাদাকে গালি পাৰি আছিল আৰু তেতিয়া ৰত্নই পুৱতিৰ কথা কোৱাৰ কাৰণে তই বেছি উস্তাদি নামাৰিবি, দাদাক মিছা কথা লগাই মিছাতে হুলস্থুলখন কৰিছ বুলি ক'ব আৰু তেতিয়া দাদাকে পুৱতিক গালি পৰা দেখিবলৈ পাব। ইফালে আকৌ দাদাকে পুৱতিক গালি পাৰাৰ কাৰণে পুৱতি পেহীয়েকৰ লগত ঘৰলৈ যাবলৈ ওলাব আৰু তেতিয়া পৰি আৰু সোণৰ মনটো বহুত বেছি বেয়া লাগিব। আৰু তেতিয়া দাদাকে তাইক যে মই গালি পাৰিলো সেইটো হলে গম পাইছে, কিন্তু কিয় গালি পাৰিলো সেইটো হলে নুবুজে বুলি চিন্তা কৰি থাকিব আৰু তেতিয়া সোণে যোৱাজন গল, এতিয়া সেইবোৰ ভাবি নাথাকিবি, পাহৰি যা বুলি কোৱা দেখিবলৈ পাব। আনফালে পেহীয়েক আজি পুৱতিক লৈ যাবলৈ ওলাব আৰু তেতিয়া পেহীয়েকে পৰিৰ আগত পাৰ যদি অংশুহঁতক কবি ছোৱালী ঘৰ লখিমী ইমান খং কৰাটো ভাল নহয় বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।